হেল্ল' গাইজ, গুড মৰ্ণিং। মৰ্ণিঙৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ' বহুত দিনৰ পিছত বনাইছোঁ, এনেকুৱাকৈ ক'ব আপোনালোকে। এতিয়া ৰাতিপুৱা 4:30 বাজিছে। ভিডিঅ'টো এতিয়াই বনাইছোঁ। এইকেইদিন ভিডিঅ' বনাব পৰাই নাছিলোঁ, কিবা এটা প্ৰব্লেম ওলাই যায়। তো এতিয়া আজি বনাইছোঁ। তো কেনেকুৱাকৈ সকলোৱে ক'ব, আকৌ পথাৰখনে দেখাবলৈ আহিছোঁ দেই, বেয়া নাপাব। আমাৰ পথাৰে দেখাবলৈ আছে আৰু মই ডেইলি বহুত আপোনালোকে পথাৰে দেখি পাব। তো এইফালে হাল বালে সিহঁতৰ বাপা খেতি। তো এইখিনিত মানে কি হয়, ঘাঁহ বহুত আছে, হাল বাবলৈ বহুত অসুবিধা পায়। প্ৰথমে কাটি ল'ব লগা হয় ঘাঁহখিনি, আকৌ হাল বাব লগা হয়। মানুহজনক মানি যাওঁ, ইমানডোখৰ মাটি অকলে, আকৌ এইফালে আপোনাৰ মাটি আছে, এইফালে ৰাস্তা ইপাৰে, সেইখিনি অকলে হাল বায়। সেইটো গৰু দি, আজিৰ দিনত গৰুৱে যোনটো মানুহে হালেই নেবায়, কিন্তু সিহঁতি হাল বাই আছে দেই। আৰু এইফালে ভাইটিজন গৰুখিনি চাইডে আলিত বান্ধি দিছে, কাৰণ এতিয়া গৰুখিনি বান্ধিবলৈ অৰ্ডাৰ দিয়া হ'লতো গাঁৱৰ ফালৰ পৰা, নহ'লে 500 টকা জৰিমনা যে, সেইকাৰণে। আৰু এইখিনি কঠীয়াখিনি চব বহুত ডাঙৰ হ'লেই, এতিয়া 15-20 তাৰিখ মানে ৰোৱা হৈ যাব। আমাৰ 15-20 তাৰিখ মানে ৰোৱা হ'ব বুলি ধৰা হৈছে আৰু। তাৰপিছত এইফালে চাওক, আকাশখন আজি বৰ নীলা লাগিছে আৰু ভাল লাগিছে। বতৰটো একদম ৰাতিপুৱাৰ পৰা ৰ'দ, একদম টিকাফটা ৰ'দ হ'ব গম পাইছোঁৱেই, কিন্তু ৱেডাৰটো বহুত ভাল আছে আজি। আৰু এইফালে চাওক, আমাৰ বৰমাহঁতৰ কঠীয়া এইখিনি বহুত ডাঙৰে হ'ল, বহুতখিনি দিছে। যোৱাবাৰ এইফালেও আছিলে কঠীয়া, কিন্তু এবাৰ নাই, মানে এবাৰ অলপ কম কৰিছোঁ বুলি কৈছে। তাৰপিছত আমাৰ ইয়াৰ এইটো চাওক, ইয়াত এই নলা দেখিছোঁ ন, আমি ইয়াতে ডাঙৰ এজনী মাছ ধৰিছিলোঁ সেইদিনাখন দেই। মানে আমি ইয়াত খেলি আছোঁ, এইফালে হকী খেলি আছোঁ। হকী খেলিলে ফটককৈ ওপঙি থকা মাছ এজনী দেখিলোঁ, মৰা নাছিলে, জীয়াই আছিলে। নিলোঁ, ভালে আছিলে। আৰু ইয়াত বহুত মাছ আছে, কেলৈ কি মানে কি হয়, বৰষুণ যদি দিয়া হয় নহয়, ইয়াত মানে পুখুৰীবোৰৰ পৰা মাছ ওলাই যায়। আপোনাৰ এইফালে এই নলাটো এইফালে গৈ এটা নলা আছে, বাঁহজোপা দেখিছে ন, তাৰ কিনাৰে দিয়াত নলা আছে, সেইটো একদম জংঘলৰ ভিতৰত পায়। জংঘলটো আমাৰ ঘৰতছে বেছি দূৰত নাই আৰু, মানে জংঘলখন দেখাত জংঘলৰ নিচিনা নালাগে, কেলৈকি আগফালে যিমান গছ এইবোৰ কাটিলে মানুহখনে, কিন্তু ভিতৰৰ ফালে জংঘল আছে, তাৰপৰা একদম মাছ পুৰা আহে নহয়, কিবা দেখি পাব মাছ। মানে আপুনি কেনেকৈ ইয়াত কয় মানুহবোৰে নাগাচেং বুলি কয়। তাৰপিছত আপোনাৰ হৈ গ'ল পুঠি মাছ বেছি আছে খালি দেই, ইয়াত এই জেগাত পুঠি মাছ বহুত আছে। আপুনি পথাৰত জাল মাৰিলেও পাব, পথাৰত চেপা পাতিলেও পাব, নলাটো পাব পুঠি মাছ। মানে পুঠি মাছৰ কমি নাই ইয়াত, কিন্তু বেলেগ মাছবোৰ অলপ কমি আছে, কিন্তু মাগুৰ মাছ ফটককৈ দেখা নিদিয়ে, কিন্তু বৰালি বহুত দেখা দিয়ে। অলপ বৰষুণ হ'লে বৰালি ওলাই যায়। তো এইখন আমাৰ ঘৰ, আমি চ'লাৰ এখন হেৰি কৰিছিলোঁ, সেইখন আহিলে। তো লগাব আজি, কেনেকৈ লগাই যদি মই দেখাব পাৰোঁ আপোনালোকক দেখাম। আৰু আজি মই মাৰ লগত স্কুল যাম, কাৰণ আজি যাব লাগিব, মাৰ ওচৰত এতিয়া স্কুলৰ চাবিটো আছে তো সেইকাৰণে। আৰু এইফালে চাওক, এইফালে আমি কাটি দিলোঁ এইখিনি আপুনি যোৱাবাৰ মোৰ ভিডিঅ' দেখিছিলে নহয়, একদম ওপৰলৈকে আছিলে, সেইখিনি আমি কাটি দিলোঁ। মানে সেইদিনাখন কাৰেণ্ট নাছিলে, দেওবাৰ দিনাখন, সোমবাৰ দিনাখন, মানে দেওবাৰ পৰা নাই। তো বতাহ দিয়াৰ কাৰণে ইয়াত লাগি গৈছিলে, তো গোটেইখিনি আমি কাটিলোঁ। এই পোৱালি বাপেকে আৰু মই হাত লাগি আছিলে, কিন্তু মই কটা নাছিলোঁ, মানে মই চুচৰাই নিছিলোঁ দেই। আৰু বাধ্যতাত পৰি কাটিলে, কিন্তু সেইটোত আপোনালোকে একো মাইণ্ড নকৰিব, কেলৈ কি কাৰেণ্টত লাগি আছে কাৰেণ্টৰ মানুহখিনি আমাৰ মাকুম ছাইডৰ বহুত বেয়াটো, নাহেই মানে, পাৰিলে 5 দিনমান নাহিব সেইটোৱে, সেনেকুৱা মানে। পুখুৰীটো পূৰা মাছ আছে পুখুৰীত। তাৰপিছত এখন আমাৰ চাংখন, আমি য'ত বহোঁ, এতিয়া ৰ'দ পৰে দেই, এই বাঁহবোৰ কাটি দিলোঁ যে আমি। আৰু এইডোখৰ মই মাংস কাটা আপোনালোকে জানে। ধন্যবাদ।